Hi everyone. আজি মই ভাবিছোঁ মই ৰিসেন্টলি কিনা দুটা কোট সেট যেটো ফ্লিপকাৰ্টত অফাৰ চলি আছিল মই দুটা ফ্লিপকাৰ্টৰ পৰা কোট সেট লৈছিলোঁ সো হেইটা মই এতিয়া আনবক্সিং কৰিম কেনেকুৱা আহিছে আপোনালোককো দেখাম বলক দিস ইজ ফাৰ্স্ট ওয়ান মই ওপৰৰ এটো জাস্ট খুলিছোৱে এটো খুলিব বাকি আছে মানে কিবা এটা নতুন বস্তু আহিলে চাও লাগি থাকে তো অফিসতে মই মানে খুলি মেলি চালুৱে কিন্তু পিন্ধি চাবলে বাকি আছে কাপোৰটো কিন্তু খুব ধুনিয়া দে একদম পিওর কটন অলপ সৰু সৰুকে চুমকি আছে দেখিছে চাগে অকনমানকে খুবই ধুনিয়া কাপোৰটো এটা ফিটিংটো কেনেকুৱা আহে এবাৰ পিন্ধি চাই আছে এটো ফাৰ্স্টটো ফিটিংটো কিন্তু খুব ধুনিয়া আহিছে দেই মই এস সাইজ দিছিলো এতিয়া এছত মানে মই আৰু একো ফিটিং কৰিব নালাগে আৰু হাত সাত বডি পুৰা ধুনিয়া ফিটিং আহিছে কিন্তু এটো মই কোট সেট বুলি অৰ্ডাৰ দিছিলো এথনিক যোনবিলা কোট সেট থাকে যে এথনিক কোট সেট তেনেকুৱা টাইপ অৰ্ডাৰ দিছিলো কিন্তু এটো কুৰ্তি সেট টাইপে লাগিছে কাৰণ ওপৰৰ কুৰ্তিটো লং আহিলে তো এটো কুৰ্তি সেট বুলিয়ে ক'ব পাৰি আৰু কালাৰটো কিন্তু বহুত ধুনিয়া কালাৰটো খুব ভাল লাগিছে কাপোৰটো ধুনিয়া একদম ৰেটিং দিবলৈ গলে মই এটো 5 এ দিম বহুত ধুনিয়া এটো ল'ব পাৰে ইয়াৰ মই পিকচাৰটো খুব কম দামতে পাইছো মই আই থিংক 356 এনেকুৱা কিবা আছিল তেনেকুৱাতে পাইছো মই পিকচাৰটো ইয়াৰ পিছত লগাই দিম দেই ভিডিঅ'টোৰ পিছত এবাৰ দূৰৰ পৰা দেখাই দিম